নমস্কাৰ শ্ৰোতাসকল আপোনালোকে যদিহে অসম চৰকাৰৰ অধীনৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ তেনেহ'লে আপোনালোকৰ দৰমহা আৰু পেঞ্চন সম্বন্ধীয় চাৰিটা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে আৰু যিটো আপুনি এজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ হোৱা সাপেক্ষে জনাটো অত্যন্ত জৰুৰী সেয়েহে আপোনালোকে সময় নষ্ট নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শ্ৰোতাসকল আপোনালোকে অৱগত আৰু ইতিমধ্যে আমি জনাইছোঁ যে অহা 1 ফেব্ৰুৱাৰী 2026 তাৰিখে বিত্তমন্ত্ৰীয়ে নিৰ্মলা সীতাৰমণে তেখেতৰ কাৰ্যকালৰ অন্তিমখন বাজেট আপোনাৰ প্ৰস্তুত কৰিব প্ৰথম খবৰটো হ'ল ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে আৰু আপোনাৰ প্ৰথমটো শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনাৰ এইবাৰৰ বাজেটত আপোনাৰ ফিটমেন্ট ফেক্টৰ বৃদ্ধি হয় তেনে স্থলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বহু পৰিমাণে দৰমহা বৃদ্ধি হ'ব যেতিয়া আপোনাৰ 2016 চনত আপোনাৰ সপ্তম দৰমহা গঠন হৈছিল তেতিয়া আপোনাৰ নিম্নতম দৰমহা আপোনাৰ 18000 টকা কৰা হৈছিল আপোনাৰ স্ক্ৰীনত চাই আছিল যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বহু পৰিমাণে বৃদ্ধি হৈছিল ঠিক এইবাৰ আশা কৰা গৈছে যে এইবাৰৰ বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ ফিটমেন্ট ফেক্টৰ বৃদ্ধি পাব আৰু যাৰ ফলত আপোনালোকৰ দৰমহা পোনে 8000 টকালৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা দিছে আনহাতে দ্বিতীয়টো খবৰ হ'ল যে আপোনাৰ এইবাৰ বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ পৰৱৰ্তী আপোনাৰ দিয়ে ঘোষণা কৰাৰ সম্ভাৱনা দেখা গৈছে এয়া হ'ল আপোনাৰ 2 নম্বৰ খবৰ আৰু যদিহে আপোনালোকৰ দিয়ে ঘোষণা কৰে তেনেহ'লে আপোনালোকৰ আকৌ 4% দৰমহা বৃদ্ধি পাব আৰু যাৰ ফলত আপোনালোকে 3 মাহৰ আকৌ এৰিয়াৰ পোৱাটো 100% নিশ্চিত হৈছে আৰু এয়া নিশ্চয় ভাল খবৰ যাৰ ফলত আপোনালোকৰ দিয়ে 50% হ'বগৈ এয়া 2 নম্বৰ খবৰ এতিয়া আমি 3 নম্বৰ খবৰটো দিবলৈ ওলাইছো হেয়া হ'ল যদিহে আপোনালোকৰ দিয়ে 50% হয় তেনে স্থলত আপোনালোকৰ গৃহ ভাত্তা যাক আমি হাউস এলাউন্স বুলি কওঁ নাইবা HRA বুলি কওঁ সেই আপোনালোকৰ গৃহ ভাত্তা HRA বৃদ্ধি পাব আৰু আনহাতে HRA সমপৰ্যায়ত আপোনাৰ বৃদ্ধি পোৱাৰ লগে লগে এয়া যেটো 3 নম্বৰ খবৰ 4 নম্বৰটো হ'ল যে আপোনালোকৰ গ্ৰেচুইটি হয় ঠিক শুনিছে 4 নম্বৰে আপোনালোকৰ গ্ৰেচুইটি বৃদ্ধি পাব তেনেহ'লে প্ৰথম খবৰটো হ'ল ফিটমেন্ট ফেক্টৰ বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা দ্বিতীয়টো হ'ল আপোনালোকৰ দিয়ে 50% হৈছে কৈ আৰু 50% যেতিয়া আপোনাৰ ডিক্লেয়াৰ কৰিব তেতিয়া আপোনালোকৰ গৃহ ভাত্তা বাঢ়িব আনহাতে গৃহ ভাত্তা বঢ়াৰ পিছত আপোনালোকৰ গ্ৰেচুইটি বৃদ্ধি পাব আৰু সেই সিদ্ধান্ত আপোনাৰ মাননীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব আৰু এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় চাৰিটা গুৰুত্বপূৰ্ণ খবৰ সেয়েহে ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সহকাৰে সকলো তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ